লৈ আহিছোঁ 2026 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' কিয়নো আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম 2026 বৰ্ষৰ মেট্ৰিকৰ ইংৰাজী বিষয়ত আহিব পৰা এটা খুবেই ইম্পৰ্টেণ্ট এছে যি এছেটো হৈছে আমাৰ জুবিন গাৰ্গৰ ওপৰত ইয়াতে জুবিন গাৰ্গ দি চৌল অফ আছাম দি প্ৰাইড অফ আছাম বা ইয়ৰ ফেভাৰেট ছিংগাৰ এনেকুৱা বহু কিবা নাম হ'ব পাৰে যি নহওক কিয় কিন্তু এই আমাৰ মৰমৰ জুবিন গাৰ্গৰ ওপৰত এইবাৰ 2026 বৰ্ষৰ মেট্ৰিকৰ ইংৰাজী বিষয়ত বা অন্য ছাবজেক্টতো ইয়াৰ ওপৰত এটা এছে অহাৰ পূৰ্ণ সম্ভাৱনা আছে তো আপোনালোকে ইয়াৰ পৰা এই এছেটো নোট কৰিব পাৰিব ইয়াতে লিখা আছে হেডলাইন জুবিন গাৰ্গ দি চৌল অফ আছাম পইণ্ট ৱাইজ দিয়া আছে প্ৰথম পইণ্টত দি মেলোডিক লিগেচি অফ জুবিন গাৰ্গ জুবিন গাৰ্গ ৱাজ এ ৰিনাউণ্ড ইণ্ডিয়ান ছিংগাৰ মিউজিক ডিৰেক্টৰ কম্প'জাৰ এণ্ড এক্টৰ হু লেফ্ট এন ইনডেলিবল মাৰ্ক on the music industry. With a career spanning decade, he was primarily known for his work in Assamese music and Bollywood. তাৰপিছতে আছে early life and career. Born on November 18, 1972 in Tura, Meghalaya, Zubin Garg's musical journey began at a young age. His mother, a classical singer, influenced his early interest in music. He formed his first band, Millennium, and later became a prominent figure in the Assamese music industry. His debut album, Anamika, showcased his soulful voice and unique style. তাৰপিছত আছে musical contribution. Zubin Garg's music transcended border and culture, earning him numerous awards and accolades. Some of his notable contributions include Bollywood breakthrough. His song Ya Ali from the film Gangster became a nationwide hit. Assamese music industry. He released numerous albums and singles, giving Assamese music a new identity and global visibility. তাৰপিছতে আছে legacy and impact. Zubin Garg's legacy extends beyond his music. He was a cultural icon who carried Assam's rich heritage to the world stage. His impact on the music industry and his fans is still felt today. Cultural icon, he inspired countless young artists and music lovers. Philanthropy, he was involved in various charitable initiatives. Lastot ase untimely demise. Zubin Garg's sudden demise on September 19, 2025 sent shockwaves throughout Assam and the Indian music world. His legacy continues to inspire and entertain people of all ages. আৰু এই যিটো অতি সুন্দৰকৈ যি এছে আপোনালোকে লাভ কৰিছে এইটোৰ ক্ৰেডিট যাব আজমল IS Academy for the original content আৰু special thanks to the Meta AI for assisting in refining the essay. তো এছেটো আৰু দীঘলীয়া আছিল এইটোকে শ্বৰ্ট কৰাৰ বাবে মই এইটোত AI হেল্প লৈছোঁ যাৰ জৰিয়তে এটা সুন্দৰকৈ এছে আপোনালোকৰ বাবে শ্বেয়াৰ কৰিব পাৰিছোঁ তো আপোনালোকে এই এছে যিটো এইটো মেট্ৰিকৰ বাবে এইটো প্ৰিপেয়াৰ কৰিব পাৰে এইটোত সুন্দৰকৈ সকলো পইণ্টত জুবিন গাৰ্গৰ ওপৰত ডিছকাছ কৰা হৈছে তো এইটো আপোনালোকে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও জুবিন গাৰ্গৰ বিষয়ে যাতে কেইবাটাও লাইন পৰীক্ষাত আহিলে ইংৰাজী বিষয়ত লিখিব পাৰে তো এইটো একেবাৰে সহজ আছে সুন্দৰকৈ পইণ্ট ৱাইজ দিয়া আছে তো আপোনালোকে এই এছেটো সকলোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলত প্ৰথমবাৰ আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট যোগে জনাই দিব এই এছেটো আপোনালোকৰ কাৰ কেনেকুৱা লাগিছে থেংক ইউ ফৰ ৱাচিং